তো এই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ চৌধুৰী ব্লগছ বন্ধুসকল। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক ডিজে একশ্যন 4 কেমেৰাটো ল'বলৈ সক্ষম কৰিলে। তো ভাবিলোঁ তাকে আনবক্সিং এটা ভিডিঅ' বনাওঁ। আনবক্সিং মানে হ'লে অলৰেডি ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, অ'পেন বক্স ডেলিভাৰী হয় যিহেতু। তো এনেই আপোনালোকক আৰু এটা আনবক্সিং ভিডিঅ' দেখাই দিওঁ। তো বলক চাই থাকক কি কি বস্তু আহিছে, কি কি পায়। তো ভিডিঅ'টো চাওক আপোনালোক। নতুন কেমেৰা ল'লোঁ, এতিয়া মাংস ভাত খাই আছোঁ, তাৰপিছত আনবক্সিং ভিডিঅ'টো খাই মেলি দেখাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকক কি কি খাইছোঁ আৰু আনবক্সিং ভিডিঅ'টো চাব অলপমান। এটা আছে লোকেল চিকেন, ইয়াৰ মাছ, দালি, এয়া আপোনাৰ আছে ফুলকবি, আলু। এতিয়া চিকেনটো খাম। মছলা দি পেলাই বনোৱা হয়, বহুত বেছি ধুনীয়া টেষ্টি, মানে পাউডাৰ মছলা ইউজ কৰা নহয় আমাৰ ইয়াতে। মাইনা মোৰ ভণ্টি লোকেল চিকেন লেগ পিচ, এছ আউট লেগ পিচ। মই বনাইছোঁ। কুক বাই মি তাক বনাব লাগে। ভণ্টিয়ে ধুনীয়া চিকেন বনাইছে, খালি মানে ভণ্টিয়ে অকল হিলাই দিছে আৰু এনেকুৱা কৰি পেলাই, কিন্তু চিকেন ধুনীয়া হৈছে। তো বন্ধুসকল, আপোনালোকে অ'পেন বক্স ডেলিভাৰী যেতিয়া হয়, তো আপোনালোকে বক্সটো প্ৰথমে চাই ল'ব। ডেলিভাৰী বয়জনে, দাদাজনে আপোনাৰ ধুনীয়াকৈ বস্তুটো খুলি চাব যে বস্তুটো ভালে ভালে আছে কি নাই। তো চাব পাৰে ডিজে অস্ম একশ্যন 4 হয় এইটো। তো দাদা এতিয়া খোলক। তো খোলাৰ পিছত OTPটো দিব। তো তেতিয়া ভেৰিফাই হয় যে মানে আপোনাৰ প্ৰডাক্টটো ভালে ভালে আছে, তেতিয়া আপুনি OTPটো দিব। এই বিল্লুদাৰ হাতত কাটাৰ আছে, কি চিন্তা কৰিব লাগে বিল্লুদা, হয় নে নহয় কওক? তো ফাইনেলি বন্ধুসকল একশ্যন কেমেৰা লৈ ল'লি বন্ধুসকল। দেখিলে যে গোটেইখিনি ইয়াতে ভালে ভালে আছে। এবাৰ বুট কৰি চাওঁ। উৎপলাক দেখিছে আপুনি, উৎপাত কৰি আছে ষ্টিকটো লৈ পেলাই। তো চব ভালে ভালে আছে বন্ধুসকল। বস্তু উলিয়াই ল'লোঁ মই। এইটো বক্সটো হয়, ইয়াতে এডাল ষ্টিক দিছে আপোনাৰ, ইয়াত থৈ দিছোঁ বৰ্তমান হেলমেটতে। ইয়াতে আপোনাৰ আছে এইটো কেমেৰাটো মাউণ্ট কৰিবৰ কাৰণে এটা লক দিছে, আৰু ইয়াতে কিছুমান মেনুৱেল দিছে, দেখিছে আপোনালোকে। তো কোনো পঢ়ি নাচায়, আমি জানোৱেই আৰু চব বস্তুবোৰ ক'ত কেনেকৈ লগাই কি কৰে। আৰু এটা কাৰ্ড দিছে, এইটো আপোনাৰ ডিজে এটা ষ্টিকাৰ দিছে, সেইটো মই বাইকত লগাম। চ' আৰু দিছে আপোনাৰ এটা বেটৰী দিছে ফুল কলৰৰ। তো বন্ধুসকল এটা কেমেৰাত লাগি আছে আৰু দুটা এটা কেছটোত আছে। ডিজে যিটো এপ হয় অফিচিয়েল এপ, সেইটো স্কেন কৰিলে আপোনাৰ এপটো ডাউনলোড হৈ যাব। ইয়াতে আপোনাৰ আছে কেছটো। এতিয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ দেখা পাই আছে। আৰু ব্লগ এতিয়াৰ পৰা কণ্টিনিউ পাব আপোনালোকে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে। বন্ধুসকল ফাইনেলি কেমেৰা ল'লোঁ, দেখিছে আপোনালোকে কি ধুনীয়া ফুল আল্ট্ৰা ৱাইডত ভিডিঅ'। তো ফাইনেলি বন্ধুসকল ডিজে অস্ম একশ্যন 4 কেমেৰাৰ লগত শ্বুটিং হৈ আছে এইটো ভিডিঅ'। তো আপোনালোকে দেখিছে আৰু আনবক্সিং ভিডিঅ'টোৰ জৰিয়তে দেখালোঁ। কিছুমান ইয়াতে ছেটিংছ আছে, মই ফাৰ্ষ্ট লৈছোঁ কাৰণে জানা নাই ইমান এটা। চ' কিছুমান ছেটিং মিলোৱাৰ পাছত আপোনাৰ ভিডিঅ' কোৱালিটি আৰু ভাল হ'ব, গম পাইছোঁ মই। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিম। আৰু বন্ধুসকল মই এই ইউটিউব চেনেলটোত মই একদম এতিয়া কণ্টিনিউৱাছলি মই ভিডিঅ' আপলোড কৰিম, কিয়নো আগতে মই ইমান এক্টিভ নাছিলোঁ, কিন্তু বৰ্তমান এতিয়াৰ পৰা মই এক্টিভ থাকিম। চ' আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ ইউটিউব চেনেলটো। 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। আৰু আপোনালোকৰ মৰম আৰু ছাপোৰ্ট থাকিলে সদায় ভিডিঅ'বোৰ বনাই থাকিম মই, আৰু মোৰো ভাল লাগিব। তো আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। বাইকটোৰ নাম RTX। তো বন্ধুসকল এইখনে হ'ল আপাচি RTX নিউলি আহিছে। তো ৰাজাই চাই আছে এইখন অলপমান।